আমাৰ যিখন নতুন কমিটিৰ অসম গণ পৰিষদৰ যিটো যুৱ সংগঠনৰ আজি নতুন কমিটিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। আপোনালোকে সকলোৱে জানে যে আজি কিছুদিন আগতে আমাৰ যুৱ পৰিষদৰ অধিৱেশন হৈ গৈছে আৰু সৰ্বসন্মতিক্ৰমে আমাক পুনৰবাৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। আপোনালোকে সকলোৱে জানে যে যুৱ পৰিষদে সদায় ৰাইজৰ স্বাৰ্থত সদায় কাম কৰি আহিছে। সেয়েহে আজি আমি কাৰ্যনিৰ্বাহক সভাত এটা সিদ্ধান্ত লৈছোঁ আৰু আজি এই কাৰ্যনিৰ্বাহক সভাতেই সন্মানীয় সভাপতি মহোদয়, কাৰ্যকৰী সভাপতি মহোদয়ৰ লগতে দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আজি উপস্থিত আছিল। আৰু আজি এই সভাতেই কেন্দ্ৰীয় সমিতিয়ে আমাক নিৰ্দেশনা দিছে যে যুৱ পৰিষদে এইবাৰ পঞ্চায়ত ইলেকশ্যনত ৫,০০০ ৱাৰ্ড অসম গণ পৰিষদক দিব লাগিব। আৰু যাৰ কাৰণে আজিৰ দিনটোৰ পৰাই অসম যুৱ পৰিষদৰ প্ৰত্যেকজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই পণ বান্ধি লৈছে যে প্ৰত্যেকজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই গাঁও অঞ্চলত ৱাৰ্ড মেম্বাৰক জয়ী কৰি অনাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ পৰাই ৰণকৌশল তৈয়াৰ কৰিব। সমান্তৰালভাৱে আজি এই সভাতে প্ৰস্তাৱ লোৱা হৈছে যে গুৱাহাটী মহানগৰীৰ যিমানবিলাক শিক্ষানুষ্ঠানে আছে, যিমানবিলাক চিনেমা ছবিগৃহ আছে, গুৱাহাটীতে হওক বা অসমতে হওক যিমানবিলাক ছবিগৃহ আছে, আমি তেওঁলোকক যুৱ পৰিষদে এখন মেমৰেণ্ডাম আমি তেখেতক দিম। সেইসমূহ শিক্ষানুষ্ঠানেই হওক বা চিনেমা ছবিগৃহই হওক, যাতে অসমৰ যিটো জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ, এই ও মোৰ আপোনাৰ দেশ এতিয়াৰ পৰা প্ৰত্যেকখন শিক্ষানুষ্ঠান, সি লাগিলে ইংৰাজী মাধ্যমে হওক বা অসমীয়া মাধ্যমে হওক বা হিন্দী মাধ্যমে বা অন্য ভাষাৰ মাধ্যমে নহওক কিয়, সকলোৱে অসমত যিহেতু আছে অসমৰ জাতীয় সংগীতটো পৰিৱেশন কৰিব লাগিব ৰাতিপুৱা প্ৰেয়াৰ লাইনত। ঠিক তেনেধৰণে চিনেমা হলসমূহত চিনেমা আৰম্ভ হোৱাৰ আগত চিনেমা হলসমূহৰ মালিকসকলকো আমি জনাম যে চিনেমা হলতো মোৰ আপোনাৰ দেশ জাতীয় সংগীত যাতে তেওঁলোকে বজায়, পৰিৱেশন কৰে। সমান্তৰালভাৱে আপোনালোকে সকলোৱে জানে যে যোৱা বৰ্ষত আমি নিয়োগ মেলা পাতিছিলোঁ। অসমৰ প্ৰায় ১৪০০ নিবনুৱা যুৱক যুৱতীক আমি নিয়োগ মেলাৰ যোগেদি সংস্থাপন দিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। ঠিক এইবাৰো আমি উদ্যমিতা ২০২৪, এই উদ্যমিতা ২০২৪ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। এই উদ্যমিতা ২০২৪ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ৩ দিনত প্ৰথম দিনা থাকিব আমাৰ যিবিলাক যুৱক বিভিন্ন সময়ত ব্যৱসায় কৰিবলৈ বিচাৰে বা ব্যৱসায়ৰ জৰিয়তে নিজৰ ঘৰখন চলাব বিচাৰে, সেই যুৱকসকলক আমি কেনেধৰণে সুপ্ৰশিক্ষণ দি তেওঁলোকক স্বাৱলম্বী কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰথম দিনাখন সেই কাৰ্যসূচী থাকিব। দ্বিতীয় দিনাখনৰ কাৰ্যসূচীটো থাকিব আমাৰ অসমৰ পৰা বহুত যুৱক আজি প্ৰতিষ্ঠিত ব্যৱসায়ী হৈছে, ভাল কাম কৰি আছে, সেই কেনেধৰণে তেওঁলোকৰ সেই সফলতাৰ ৰহস্যটো কি, সেইবিলাক কথা আমি দ্বিতীয় দিনাৰ কাৰ্যসূচীত আমাৰ থাকিব। ঠিক তেনেধৰণে তৃতীয় দিনাৰ কাৰ্যসূচীত থাকিব আমি যোৱাবাৰৰ নিচিনাকৈ অনুষ্ঠিত কৰা নিয়োগ মেলা। এই নিয়োগ মেলাটো আমাৰ তৃতীয় দিনাৰ কাৰ্যসূচী থাকিব। ইয়াৰ সমান্তৰালভাৱে অসমৰ বাবে যিসকলে সুনাম কঢ়িয়াই আনিছে, অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে, এই উদ্যমিতা ২০২৪ আমি যিসকল অসমৰ কাৰণে ভাল কাম কৰি আহিছে, অসমৰ কাৰণে গৌৰৱ কৰি আনিছে, সেই সকলো ব্যক্তিক আমি সেই অনুষ্ঠানটোতে সম্বৰ্ধনা জনোৱা হ'ব।